Assam Bulletin 24 Seconds Sanamku Sagun Johar. Kokrajhar Jilla, Gosaigaon Subdivision Latare Mina, Gosaigaon Press Club Ren Dhorna Oramlina, Ukado, NKTV Ren Reporter Rana Deka ar IRN Gidra Kin Dhamkau Uchulen, Guju Ria, IAS Officer 10. Nua Dhorna Re, Gosaigaon Press Club, Tulsibir Press Club, Sirampur Press Club ar Tamahat Press Club Selet Ku Tahelina. Ar saute Amsu ar Akrasuren leaders ko select din tahelina. NKTV ren reporter Rana Deka userate justice se nyamma. গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি দিছে সেই ঘটনাত আমি গোসাইগাঁও প্ৰেছ ক্লাব তথা গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোৱা কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কিছুমান নাম হাঙুকাই পৰিছিল আৰু সেই অপৰাধীসকলক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যেতিয়া বাক্সাৰ নিকাচি জিলালৈ লৈছিল তেতিয়া ৰাইজৰ সমদল ৰাইজৰ এটা গোট হৈছিল আৰু ৰাইজ তাতে গোট খাই এক প্ৰতিবাদ কাৰ্যসূচী কৰিছিল আৰু তাতে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। সেই সময়ত হিতেশদেৱ শৰ্মাৰ পুত্ৰ তথা বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই সাধাৰণ জনতাৰ ওপৰত লাঠিচাৰ্জ কৰিছিল আৰু সেই লাঠিচাৰ্জৰ বাতৰি আমাৰ বজালিৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাই তাতে ভিডিঅ' লৈছিল, সেই বাতৰি পৰিৱেশন কৰিছিল। তাৰ কাৰণে তেওঁ গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হিতেশদেৱ শৰ্মাৰ ওপৰত ৰোষত বলি হৈ পৰিছিল আৰু হিতেশদেৱ শৰ্মাই সেইকাৰণে তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰিব আৰু ৰাণা ডেকাৰ লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰকো হত্যা কৰিব বুলি এনেকৈ ভাবুকি দিছে। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৈছে সেই ঘটনাৰ যাতে পুনৰ আক্ৰমণ নহয়, কোনো যাতে তেনেকুৱা বেবিচাৰ নহয়, তাৰ কাৰণে আমি সমূহ গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে দাবী জনাইছোঁ। ক্ষেত্ৰত আমি কৰিছে। গতিকে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোৰ সামুখ্যে তীব্ৰ দৰে যাতে তেওঁৰ সেই তদন্ত নহয় খৰতকীয়াকৈ তদন্ত কৰি এই হিতেশদেৱ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি সাংবাদিকসকলে দাবী জনাইছোঁ।